সভাপতিৰ আসন অলংকৃত সভাপতি মহোদয় আৰু আজি এই সভাত উপবিষ্ট বিশিষ্ট গণ্যমান্য ব্যক্তিসকল শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ কামদেল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া তথা বিদ্যালয়ৰ মূল শিক্ষকবৃন্দ উপস্থিত অভিভাৱক অভিভাৱকসকল আৰু অতি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি বিশেষকৈ কিহৰ ওপৰত কম কি কম কাৰণ বিশেষকৈ কামদেল প্ৰাথমিক বিদ্যালয় ইয়ালৈ মই আহিয়ে থাকোঁ প্ৰতিটো সপ্তাহতে হওক বা মাহেকতেই হওক 2-3 বাৰ মই ইয়ালৈ আহি থাকোঁ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত মোৰ ভাৱ বিনিময় হৈ থাকে থাকে নাথাকে থাকে আহিয়ে থাকোঁ হ'লেও আজি যি অধিৱেশন এই অধিৱেশন বাৰ্ষিক অধিৱেশন বিষয়ে তেওঁলোকক হৈ পেলাই তেওঁলোকৰ আগবাঢ়ি যাবৰ কাৰণে কিছু বাৰ্তা তেওঁলোকক ক'বই লাগিব গতিকে মই ভাবোঁ প্ৰথমতে মই আৰম্ভ কৰিছোঁ আজি এই কামদেল প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনেই যেতিয়া স্থাপন হৈছিল হয়তো এই বিদ্যালয়খনে স্থাপন হোৱা 20-22 বছৰ পাৰ হৈ গৈছে 30 বছৰ এই 50 বছৰ পাৰ হৈ গৈছে গতিকে এই 50 বছৰ বয়সৰ এখন বিদ্যালয় এই কামদেল প্ৰাথমিক বিদ্যালয় এই 50 বছৰ আগলৈ যদি আমি উভতি চাওঁ আজি এই 50 বছৰ চাওক এই বিদ্যালয়খন এই পূৰ্ণতাপ্ৰাপ্ত অৱস্থাত আজি এই অৱস্থাটো যে পাইছে এদল শিক্ষানুৰাগী বা জোনাকধানী ব্যক্তিসকলৰ কাৰণে আজি এই কামদেল প্ৰাথমিক বিদ্যালয় এই অৱস্থাত আছে আজি মই ভাবোঁ আজি এই যি জোনাকধানী ব্যক্তি তেওঁলোক আজি এই মিটিঙত বা এই সভাত উপস্থিত সকলো নাই সেৱাক নিবেদিছোঁ আৰু মই ভাবোঁ যিসকল ব্যক্তি এই শিক্ষানুৰাগী ব্যক্তিসকলৰ কাৰণে কামদেল প্ৰাথমিক বিদ্যালয় আজি এই পূৰ্ণতাপ্ৰাপ্ত অৱস্থাত পাবলৈ সক্ষম হৈছে বা আজি এইটো অৱস্থাত আছে বা মই আজি এই মঞ্চত মই ক'বলৈ সুবিধা পাইছোঁ মই সেইসকল ব্যক্তিৰ কাৰণে সকলোৰে ফালৰ পৰা এটা জোৰদাৰ হাততালি বিচাৰিছোঁ আজি আমাৰ ইয়াত প্ৰত্যেকগৰাকী ব্যক্তি আমি জীৱনত কি বিচাৰোঁ সফল হ'ব বিচাৰোঁ তোমালোকে বিচাৰা নে নিবিচাৰা জীৱনত সফল হ'ব বিচাৰা কোনোবাই ডক্টৰ হ'ব বিচাৰে কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে কোনোবাই ৰিপৰ্টাৰ হ'ব বিচাৰে কোনোবাই এক্টৰ হ'ব বিচাৰে কোনোবাই খেলুৱৈ হ'ব বিচাৰে বিভিন্ন পথত তেওঁলোকে জীৱনত সফলতাৰ পথ অৰ্জন কৰিব বিচাৰে কিন্তু আমি জানো সকলোৱে জানো সফল হ'ব পাৰোঁ নিশ্চয় আমি প্ৰত্যেকেই সফল হ'ব নোৱাৰোঁ কি কাৰণে সফল ব্যক্তিয়ে যিদৰে যেনেদৰে চিন্তা চৰ্চা কৰে সেই চিন্তা চৰ্চা আমি সকলোৱে কৰিব নোৱাৰোঁ চিন্তা চৰ্চা আমাৰ সকলোৱে একেই নহয় যাৰ ফলত কিছু সংখ্যক ব্যক্তিয়ে সফলভাৱে জীৱনৰ পথত তেওঁলোকে আগবাঢ়ি যায় আৰু কিছু সংখ্যকে তেনেকৈ ৰৈ গুচি যায় মই আজি ক'ব বিচাৰিছোঁ সফলতাৰ কাহিনী আমি জীৱনত কিছুৱে সফল হওঁ আমি সফল হ'বৰ কাৰণে কিছু বিফলো হওঁ বিফল হোৱাটো কোনো লাজৰ কথা নহয় কিন্তু সফল হ'ব নোৱাৰোঁহে এক লাজৰ কথা আপোনালোকে ভাবিছে কি কথা সফল হ'ব নোৱাৰোঁহে লাজৰ কথা এইটো সত্য চাওক বিশিষ্ট প্ৰসিদ্ধ লিখক চিদ ফেৰা নাম আপোনালোকে প্ৰত্যেকে শুনিছে হয়তো চিদ ফেৰা হৈছে ইউ কেন উইন বুলি যিখন কিতাপ আছে তাৰ লেখক সেই লেখকগৰাকীয়ে কৈছে যে বিফলতাই হৈছে সফলতাৰ ৰাস্তা আমি যদি বিফল হ'ব নোৱাৰোঁ আমি সফলতাৰ মুখো আমি দেখিব নোৱাৰোঁ আমি জীৱনত কেতিয়া বিফল হ'ব লাগিব বা বিফল হোৱাৰ আমাৰ কাহিনী থাকিব লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম বিশিষ্ট যিসকল ব্যক্তি বিফলতাৰ সফলতাৰ যিখিনি কাহিনী আমি পঢ়িছোঁ তেওঁলোকৰ আমি যদি জীৱন কাহিনী পঢ়োঁ বা তেওঁলোকৰ জীৱন কাহিনী যদি আমি অধ্যয়ন কৰোঁ আমি দেখা পাম বহুতৰে কি হৈছে সফলতাৰ কাহিনী আৰু কি হৈছে বিফলতাৰ কাহিনী
মই এটা উদাহৰণ দিবলৈ গৈছো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন নামটো শুনিছা চাগে তোমালোকে হয়তো ইয়াত থকা সকলোৱে শুনিছে আব্ৰাহাম লিংকন কি হৈছে তেখেতে সফল হ'ব কাৰণে কিমান ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল মই সেইটো কথা ক'বলৈ গৈছো 21 বছৰ বয়সত আব্ৰাহাম লিংকনে কি কৰিছিলে ব্যৱসায় বিফল হৈছিল যেতিয়া 21 বছৰ হৈছিল বয়স ব্যৱসায় আৰম্ভ কৰিছিল আৰু সেই ব্যৱসায় কৰিছিল তেওঁ বিফল হৈছিল 22 বছৰ বয়সত জীৱনৰ 22 নম্বৰ বছৰ বয়সত কি কৰিছিলে আব্ৰাহাম লিংকনে কি কৰিছিলে তেখেতে লোকসভাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু সেই নিৰ্বাচনত তেওঁ কৈছিলে পৰাজয় বৰণ কৰিছিলে গতিকে স্যাৰ তাতো বিফল 24 নম্বৰ বছৰ যেতিয়া হৈছিলে তেওঁ বয়স 24 নম্বৰ বয়সত কি কৰিছিলে বছৰ বয়সত তেওঁ আকৌ ব্যৱসায় বিফল হৈছিল গতিকে স্যাৰ বিফলতা তেওঁ বিফলেই হৈ গৈ আছে তাৰ পিছত আমি যদি চাওঁ যেতিয়া 26 বছৰ বয়স হৈছিল 26 বছৰ বয়সত তেওঁ কি হৈছিল আকৌ তেওঁ পেয়সীৰ সৈতে বিচ্ছেদ হৈছিল গতিকে বিফল হৈ গৈছিল প্ৰতিটো বছৰে তেওঁ বিফল হৈ গৈছিল এনেদৰে বিফলতাৰ কাহিনী কৰিবলৈ গ'লে তেওঁ 12 বাৰ বিফল হৈছিল তেওঁ জীৱনত 12 বাৰ বিফল হৈছিল কিন্তু সেইজন আজি মহান ব্যক্তি আমি প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে আমি চিনি পাওঁ সেই ব্যক্তিজনে 52 বছৰ বয়সত যেতিয়া তেওঁ বয়স 52 বছৰ হৈছিল তেতিয়া কি হৈছিল যুক্তৰাষ্ট্ৰৰ তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল এটা চাওক আমিতো সেই আব্ৰাহাম লিংকনক বিফল ব্যক্তি বুলি কওঁ নেকি আব্ৰাহাম লিংকন আমি কি কৈছে সফল ব্যক্তি বুলি কওঁ আমি সফলতাৰ ব্যক্তি বুলি ক'লে কাক চিনি পাওঁ আব্ৰাহাম লিংকনক যুক্তৰাষ্ট্ৰৰ আব্ৰাহাম লিংকন প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন চিনি পাওঁ গতিকে চাওক আমি আমাৰ জীৱনত বিফলতা আহিবই কিন্তু বিফলতা আহিলে সেই বিফলতাক আমি কেছে যুদ্ধ কৰি হওক যুদ্ধ ক্ষেত্ৰত আমি কেনেকৈ সফল পথলৈ আগবাঢ়ি যাব পাৰোঁ আমি কেনেকৈ সফলতাৰ মুখ দেখিব পাৰোঁ তাৰ কাৰণে আমি কি অহৰহ চেষ্টা কৰিব লাগিব কষ্ট কৰিব লাগিব সেই প্ৰচেষ্টা নিৰানেপেৰা প্ৰচেষ্টা আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ থাকিব লাগিব তেতিয়াহে তোমালোকৰ এদিন নহয় এদিন যেনেদৰে আব্ৰাহাম লিংকনে সেই কম বছৰ বয়সৰ পৰা গৈ পেলাই 52 বছৰ বয়সত গৈ পেলাই সফলতাৰ পথত অগ্ৰসৰ হৈছিলে বা সফল হ'বলৈ সফলতাৰ মুখ দেখিছিলে ঠিক তেনেকৈ কৰিব কষ্ট স্বীকাৰ কৰিব লাগিব আজি এটা বস্তু নোৱাৰিলো বুলি এৰি দিলে এৰাই চলিলে নহয় আমি তাক কেনেকৈ পঢ়া কৰিব পাৰোঁ কেনেকৈ আমি তাক ছাকচেছ কৰিব পাৰোঁ সদায় আমাৰ মূৰত খেলাই থাকিব লাগিব আমাৰ মগজুত খেলাই থাকিব লাগিব যিটো মগজুত আমি খেলাই থাকিব আৰু সেইটোৱে আমাক কি হয় শুভ দিব নোৱাৰিব গতিকে আমি সকলোবিলাক ছাত্ৰ ছাত্ৰী হওক আমি কি কৰিব লাগিব সদায় সফলতাৰ কাৰণে কি আছে আগবাঢ়ি গৈ থাকিব লাগিব গতিকে আমি সফল ব্যক্তি হ'ব কাৰণে কি কৰিব লাগিব আমি জ্ঞান অৰ্জন কৰিব লাগিব হয়নে নহয় বাৰু আমি কি কৰিব লাগিব জ্ঞান অৰ্জন কৰিব লাগিব জ্ঞান অৰ্জন কৰিব যে মই এইখিনি কথা কৈ থাকিলে ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ কথা কৈছে কি গুৰুত্ব দিব গতিকে মই এটা কাহিনীৰ মাজলৈ লৈ যাওঁ যাৰ দ্বাৰা তোমালোকে কৈছে কেনেকৈ তোমালোকে জ্ঞান অৰ্জন কৰিব জ্ঞানো আমাৰ কিতানে প্ৰয়োজন নলেজ আমাৰ কিতানে লাগে তেতিয়া তোমালোকে বুজিব পাৰিবা অনুধাৱন কৰিব পাৰিবা যে নলেজ প্ৰকৃততে আমাক নলেজে কিমান আমাক আগলৈ আগবঢ়াই লৈ যাব কয় নকওঁ কাহিনী এটা শুনিবলৈ মন আছে নে নহয় এটা সাধু কাহিনী কওঁ সাধু কাহিনী মই এটা কাহিনী কৈছোঁ এই কাহিনীটো মই কোনো বিদ্যালয়ত কৈছিলোঁ ইয়াতো যদি আগতে কৈছিলোঁ নাজানো কিন্তু হ'লেও মোক নলেজৰ কথা অহাৰ লগে লগে কাহিনী মনলৈ আহিলে গৌতম মুনিৰ নাম তোমালোকে শুনিছা এজন মুনি আছে গৌতম মুনিয়ে কি কৰিছিলে তেওঁ আশ্ৰমত কি হৈছিলে বৃহৎ যজ্ঞ পাতিছিলে আৰু সেই যজ্ঞলৈ গৈছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ মাতিছিলে ঋষি মুনিসকলক মাতিছিলে এই যজ্ঞলৈ মাতিছিলে
আৰু যজ্ঞ আৰম্ভ কৰি কি কৈছে যজ্ঞ তেওঁ যজ্ঞ কৰিছিলে আৰু যজ্ঞৰ শেষত দান দক্ষিণা কৰিছে যিসকল ঋষি মুনি আহিছিলে তেওঁলোকক দান দক্ষিণা কৰিছে আৰু দান দক্ষিণাবিলাক এনেকুৱা আছিলে দান দক্ষিণাবিলাক এনেকুৱা আছিলে তেওঁ ঘোঁৰা দিছিলে গাধ দিছিলে ছাগলী দিছিলে এনেকুৱা ধৰণৰ আছিল আৰু তেতিয়া কি আছিলে গৌতম মুনিৰ শিশু আছিল পুত্ৰ সন্তান সৰু নাম আছিলে নাচিকেতা গৌতম মুনিৰ পুত্ৰৰ নাম আছিলে নাচিকেতা আৰু নাচিকেতাই কি কৰিছিলে সেই যজ্ঞৰ সকলো কাম কাজ দেউতাকৰ কাম কাজ কি কৰিছিলে ভালকৈ ধুনীয়াকৈ সুন্দৰভাৱে চাই আছিলে আৰু নিৰীক্ষণ কৰি আছিলে কি একাম কটিয়াকে নিৰীক্ষণ কৰি আছিলে আৰু যেতিয়া দান বৰঙণি দি আছিলে এতিয়া যজ্ঞৰ যে শেষ হৈছিলে তেতিয়া নাচিকেতাই কি কৰিছিলে পিতাকৰ ওচৰলৈ গৈছিলে পিতৃৰ ওচৰলৈ গৈছিলে আৰু কৈছিলে দেউতা তুমি যে এই যজ্ঞটো পাতিলা এই যজ্ঞ দেখিলো তুমি কৈছে বহুতকে মাতিলা আৰু বহুতকে মাতি তুমি কৈছিলে দান দক্ষিণা কৰিছা এই যে দান দক্ষিণাখিনি কৰিছা এই দান দক্ষিণাখিনি কিয় কৰিছা বা দান দক্ষিণাখিনি কেনেকুৱা ধৰণৰ দান দক্ষিণা তুমি কৰিছা কিয় কৰিছা আৰু কি কৰিছা আৰু কি বস্তু দিছা তেওঁ প্ৰশ্ন কৰিলে তেতিয়া কৈছিলে গৌতম মুনিয়ে বৰ কৌতূহলেৰে পুতেকলৈ চালে যে মোক কি প্ৰশ্ন সুধিলে এতিয়া কৈছিলে যে মই এই যজ্ঞটো যে কৰিছো আমাৰ পৰিয়ালৰ কল্যাণৰ বাবে কৰিছো আমাৰ পৰিয়ালটোৰ কল্যাণ হ'বৰ কাৰণে মই এই যজ্ঞটো পাতিছো আৰু এই যজ্ঞত মই কৈছে দিছো গাধ গৰু ঘোঁৰা এনেকুৱা ধৰণৰ কৈছে বস্তুবিলাক দিছো যিবিলাক বস্তু আমাৰ জীৱনৰ নিতান্তই প্ৰয়োজনীয় আৰু যিবিলাক বস্তু আমাৰ মৰমৰ সেই বস্তুবিলাকে কৈছে মই দান কৰিছো এতিয়া পুতেকে আকৌ প্ৰশ্ন কৰিলে দেউতা মই তোমাৰ মৰমৰ হয়নে এতিয়া গৌতম মুনিয়ে আকৌ চটকালে কি কথা কৈছে মৰমৰ এতিয়া ক'লে বাচ্চা তুমি মোৰ মৰমৰ কেনেকৈ তুমিতো মোৰ বুকুৰ আপোনা তুমি মোৰ বুকুৰ আঙুঠি গতিকে তুমি মোৰ অতি মৰমৰ কিয় বা সুধিলা তুমি এতিয়া ক'লে তুমি যিবিলাক দান কৰিছা এই যজ্ঞত তোমাৰ পুণ্য হ'ব বুলি তুমি যিবিলাক দান কৰিছা সেই দানবিলাক চোৱা তুমি যিটো ঘোঁৰা দিলা সেই ঘোঁৰাটোৱে কৈছে ঘোঁৰা হৈছে বাগি টানিব নোৱাৰে ঘোঁৰা গাধ ঘোঁৰা ওলাই গৈছে যুদ্ধ ক্ষেত্ৰলৈ যাব নোৱাৰে বাগি টানিব নোৱাৰে তুমি যিজনী গাই দান দিছা সেই গাইজনী কি হৈছে ইতিমধ্যে বুঢ়ী হৈছে আৰু পোৱালি নিদিয়ে আৰু তাৰ পৰা কৈছে যিজনে দান দিছা তেখেতে কৈছে গাখীৰো খাব নাপায় তুমি যিটো গাধ দিছা সেই গাধটো কৈছে সেই গাধটো কৈছে খুৰা গাধ বস্তু কঢ়িয়াব নোৱাৰে গতিকে চোৱা তুমি কেনেকৈ পূৰ্ণ কৰিছা তুমি কৈছা তুমি মৰমৰ বস্তুবিলাক দান কৰিছা গতিকে তুমি মোৰটো মৰমৰ তুমি মোৰ কৈছে বুকুৰ আঙুঠি গতিকে তুমি মোক কি কৰা তুমি মোক দান কৰা তুমি মোক দান কৰা এতিয়া দেউতাকে চব খাই গ'ল কি কথা কৈছে ল'ৰাই কি কথা কৈছে চব খাই গ'ল মই ল'ৰাক দান কৰিবলৈ গুৰুত্ব দিয়া নাই কিন্তু পুতেকে ন্যায় এটা ধৰিলা তুমি মোক দান কৰা তেতিয়াহে তোমাৰ এই যজ্ঞ পতাৰ সাৰ্থকতা হ'ব তুমি মোক দান কৰা লাহে লাহে একেটা কথালৈ লাগিলে পুতেকে আকৌ ক'লে যে তুমি মোক দান কৰিবা নে নকৰা বাৰে বাৰে যেতিয়া ফুৰি থাকিলে গৌতম মুনি খং উঠিলে গৌতম মুনি খং উঠি কি কৰিলে যা মই দান কৰিম তেতিয়া পুতেকে ৰৈ থাকা যে তুমি মোক দান কৰিবা হয় তুমি মোক কাক দান কৰিবা আকৌ সুধিলে তুমি মোক কাক দান কৰিবা কোৱা আকৌ সুধিলে তুমি মোক কাক দান কৰিবা কাহিনীটো তোমালোকে শুনিছানে শুনিছা ন সুধিবা এতিয়া ক'লে যে আকৌ যেতিয়া বাৰে বাৰে সুধিলে দেউতাকৰ খং উঠিলে খং উঠি পেলাই ক'লে যে যা মই জমক দান কৰি দিম আৰু তেতিয়া হৈছে যিটো বুলি আমি কোৱা হওক কথাই কৈছে যিটো আমাক ওলাই গুচি গ'ল এই মুনিৰ মুখৰ পৰা যিটো ওলাই গ'ল সেইটো হৈছে অস্ত্ৰ ব্ৰহ্ম বুলি কোৱা হয় মানে তেওঁ লগে লগে কৈছে স্বৰ্গৰ পৰা কি কৈছিলে জমক দান কৰিম বুলি ক'লে জমদূত আহিব জমদূত আহি পেলাই কৈছে নাচিকেতাক লৈ যোৱাৰ ব্যৱস্থা কৰিলে জম ৰাজ্যলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে আৰু নাচিকেতাক লৈ গুচি জম ৰাজ্য
জম ৰাজ্যত যেতিয়া নাচি নাটা গৈ পালেগে সেইটো সময়ত আকৌ জম ৰাজ্যত কৈছে জম ৰজা উপস্থিত নাছিলে জম ৰজা ক'ৰবাত ফুৰিবলৈ গৈছিলে এসপ্তাহৰ কাৰণে আৰু নাচি পেলাই কি কৰিছিলে সেই গোটেই জম ৰাজ্যত ইফালে সৌলোৱা বস্তু ধন ৰূপ ঐশ্বৰ্য বিভূতি ভৰপূৰ জম ৰাজ্য গোটেই কোন ৰূপেৰে কৈছে ভৰপূৰ ইটো চাইছে কোন চাইছে ৰূপ চাইছে এসপ্তাহ দিন পেলাই গোটেই জম ৰাজ্যত ইফালৰ পৰা সিফালে চাই ঘূৰি ফুৰিছে নাচি পেলাই এসপ্তাহৰ পিছত যেতিয়া জম ৰজা আহিলে জম ৰজা আহি পেলাই অভাৱ ইমান শুনি মানে সৰু ল'ৰা কিয় অনা হ'ল ইয়াত জম ৰাজ্যলৈ কি এওঁ এই ল'ৰাটো জম ৰাজ্যলৈ আহিবলৈ সময় হোৱা নাই তেতিয়া কি কৰিলে ৰজাই চন্দ্ৰগুপ্ত কি কৰিলে খবৰ দিলে যে মোৰ তেখেতৰ ওচৰলৈ আহিব লাগে চন্দ্ৰগুপ্ত জম ৰজাৰ ওচৰলৈ আহিলে আহি পেলাই সুধিলে যে ৰজাই সুধিলে যে আমাৰ ৰাজ্যত এটা শিশু দেখিছো শিশুটো ঘূৰি ফুৰিছে ইয়াত কেনেকে আহিলে তেতিয়া কি কয় চন্দ্ৰগুপ্তই গৌতম মুনিৰ কথা বিৱৰি কৰে সকলোবিলাক গৌতম মুনিৰ কথা বিৱৰি কৰে যে গৌতম মুনিয়ে যিটো যজ্ঞ পাতিছিলে যজ্ঞত যে এনেকুৱা ধৰণৰ বস্তু দিছিলে যিটোৰ কাৰণে কি আছে আজি গৌতম মুনিৰ অভিশাপৰ ফলত যে নাচি কেইটা গৈ পেলাই জম ৰাজ্যত পালাগে সেই কথাটো ক'লে তেতিয়া নাচি কেইটাক নাচি দিলে যে তেতিয়া কৈছে তোমাক জম ৰজাই ক'লে যে তোমাক জম ৰাজ্যলৈ তোমাক ভুলৰ বশতহে অনা তোমাৰ জম ৰাজ্যত আহিব হোৱা নাই তোমাক ভুলৰ বশতঃ আনিলো গতিকে তুমি এতিয়া এই এসপ্তাহ দিনৰ জম ৰাজ্য দেখিলা জম ৰাজ্যত ধন সম্পত্তি সুখ ৰূপ সকলো দেখিলা তোমাৰ এতিয়া কি লাগে তুমি লৈ পেলাই তুমি মৰ্ত্যলৈ যোৱাগৈ কাৰণ তোমাৰ মৰ্ত্যত আৰু বহুখিনি কৰণীয় আছে সেইখিনি কৰা এতিয়া কি ক'লে নাচি কেইটাই ৰজাক ক'লে প্ৰণাম মোৰ প্ৰণাম স্বীকাৰ কৰিলে মোক কোনো ধৰণৰ ধন সুখ ৰূপ এনেকুৱা ধৰণৰ বস্তু মোক প্ৰয়োজন নাই মোক নালাগে তুমি মোক এনেকুৱা এটা বস্তু দিয়া যিটো বস্তু নিকেছে মই কি কৰিব পাৰো মোক তুমি দিয়া জ্ঞান মোক ধন ৰূপ এইখিনি সম্পত্তি মোক একোৱেই নালাগে মোক মাতো লাগে কৈছে জ্ঞান এতিয়া কৈছে জম ৰজাই ক'লে তথাস্তু আৰু জম ৰজাই নাচি কেইটাক জ্ঞানৰ ভাণ্ডাৰ দিলে আৰু সেই জ্ঞানৰ ভাণ্ডাৰ লৈ পেলাই নাচি কেইটা আহি পেলাই ক'ত পালে মৰ্ত্যত প্ৰৱেশ কৰিলে আৰু মৰ্ত্যত প্ৰৱেশ কৰি পেলাই নাচি কেইটাই কি কৰিব ল'লে যে জ্ঞান লৈ পেলাই নাই মৰ্ত্যত যিবিলাক তমসা আছিল যিবিলাক সেই তমসাসমূহ আঁতৰাবৰ কাৰণে মানুহৰ মাজত জ্ঞান বিয়পাবলৈ ধৰিলে মই এই কাহিনীটো এইটো কাৰণে কৈছিলোঁ যে নাচি কেইটাই ধন সোণ ৰূপ এইবিলাক বিচাৰিব পাৰিলে নে নাই গোটেই জীৱন চলি গ'ল নাই কিন্তু নাচি কেইটাই ধন ৰূপ এইবিলাক নিবিচাৰিলে কি বিচাৰিলে জ্ঞান বিচাৰিলে ধন ৰূপ গুণ এইবিলাক কি আছে পাৰ্থিৱ সম্পদ আমি আজি ঘটিছো কনস্থায়ী কাইলৈ কৈছে নাইকিয়া হৈ যাব পাৰে হয়নে নহয় কিন্তু জ্ঞান আমি যদি অৰ্জন কৰোঁ সেই জ্ঞান কৈছে আমাৰ নাইকিয়া হৈ যাব নেকি আমাৰ জীৱনৰ বাটত আগবাঢ়ি যাবলৈ আৰু সফল ব্যক্তি হ'বলৈ কৈছে সহায় কৰিছে জ্ঞান হৈছে অপাৰ্থিৱ সম্পদ জ্ঞানটো আমি কৈছে আমাৰ ধন ভগন নহয় বা আমাক জ্ঞানে কৈছে সফল এজন ব্যক্তি হিচাপে গঢ় দিবলৈ শিকাব হয়নে নহয় কাহিনীটো তোমালোকে শুনি কেনেকুৱা লাগিল ভাল লাগিলে নাই নলেজ ইজ দ্য পাৱাৰ হয়নে গতিকে আমি আমাৰ জীৱনত কি বুটলিব লাগে জ্ঞান বুটলিব লাগে আমি জ্ঞান বুটলি গৈ থাকিব লাগে আৰু সেই জ্ঞানে আমাক এদিন কৈছে এজন সফল ব্যক্তি হ'বলৈ সহায় কৰিব আৰু মোৰ ক'বলগীয়া বহুখিনি আছিলে যথেষ্ট সময় প্ৰয়োজন হ'ব মই যদি সময় মিলিহেঁতেন ক'লোহেঁতেন যে ষ্টুডেণ্ট শব্দটোৰ অৰ্থ কি তাৎপৰ্য কি এইখিনি ক'লে যথেষ্ট সময় হ'ব আজি মই সিমানখিনিলৈ আগবাঢ়ি নাযাওঁ বিশেষ সময় মই নলওঁ আৰু আছে নিৰ্দিষ্ট বক্তা আছে ক'বলৈ আৰু বিভিন্নজন ব্যক্তি আছে আমাৰ অভিভাৱক আছে বিভিন্নখিনি প্ৰগ্ৰেম চিডিউল কৰি থোৱা আছে গতিকে মই ইমান গ'লে আগবাঢ়ি নাযাওঁ শেষত
মই এটাই কথা এই কামজাল প্ৰাথমিক বিদ্যালয় এনেকুৱা এখন বিদ্যালয় এই বিদ্যালয়খন মালিপুৰ মণ্ডলৰ 12খন বিদ্যালয়ৰ ভিতৰত এখন বিদ্যালয় যিখন বিদ্যালয়ে সুনাম অৰ্জন কৰিছে এই বিদ্যালয়ে বিগত 2 বছৰ কমানে কেছে মাতৃত্বৰ পৰা শ্ৰেষ্ঠ আমাৰ ব্লক ফালৰ পৰা শ্ৰেষ্ঠ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে আৰু এবছৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰী মনালিসা বাইদেৱে কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে যোৱা বছৰ কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে আজি এই বিদ্যালয়ত মই এই সফলতাৰ যিখিনি কাহিনী সেই কাহিনীখিনি আপোনালোকক কৈছোঁ এই বিদ্যালয়ৰ পৰা মই জনামতে বহু ব্যক্তিয়ে ইতিমধ্যে উচ্চ পদবীত উপস্থিত হৈ আছে গতিকে মই ভাবোঁ কামজাল প্ৰাথমিক বিদ্যালয় বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত পঢ়ি আছে মই এই বিদ্যালয়লৈ খুব সঘনাই অহা যোৱা কৰোঁ বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলৰ সৈতেও মই গৈছে তেওঁলোকৰ ক্লাছৰুমত সোমাওঁ অতি সুন্দৰ পাৰ্গত অকল বিদ্যায়তনিক দিশে নহয় সহ বিদ্যায়তনিক দিশৰ ক্ষেত্ৰতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আগৰণুৱা গতিকে মই ভাবোঁ মই এই কামজাল প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আমি সকলোৱে এটা হাত চাপৰি বজাব লাগে ইয়াৰ পিছত আজি মোক এই বিদ্যালয়ৰ আজি বাৰ্ষিক পৰীক্ষাখনলৈ মাতি আনি এখন অৱলেখ সুবিধা কৰি দিয়াৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া তথা বিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সকলো অভিভাৱক সদস্যসকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ক'বলগীয়া ব্যৱহাৰ ইমানটা সামৰি লৈছোঁ ধন্যবাদ